চিপাঝাৰত 2024 নিৰ্বাচনী ধামাকা ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথো এবছৰ বাকী থকা অৱস্থাত ৰাজনৈতিক বতাহে ধূসৰ কৰি তুলিছে দৰঙৰ চিপাঝাৰ। এআইএন লাইভৰ এক অনুসন্ধানত এই সন্মানীয় চিপাঝাৰ সমষ্টিত কেৱল বিজেপি দলৰ পৰাই বৰ্তমানৰ বিধায়কগৰাকীক প্ৰত্যাহ্বান জনাই 7গৰাকীকৈ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে বিজেপিৰ প্ৰাৰ্থিত্ব লাভৰ বাবে পৃথকে পৃথকে চলাইছে জনসমৰ্থনৰ মাৰথান তৎপৰতা। সমষ্টিটোত বিজেপিৰ মিত্ৰ আঞ্চলিক দল অগপয়ো এতিয়া সাংগঠনিকভাৱে অতিকে সবল। এআইএন লাইভৰ এই সমীক্ষাত অগপ কংগ্ৰেছ ৰাইজৰ দল আপৰ সমষ্টি দখলৰ অভিযানক এটা বন্ধ কোঠাত থৈ কেৱল বিজেপিৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজখনহে দাঙি ধৰিম। উল্লেখযোগ্য যে দলীয়ভাৱে কোন সবল প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব লাভ কৰে সেইটো দলীয় বিষয়, কিন্তু সমষ্টিটোত এগৰাকী বিধায়ক থকাৰ পিছতো গাঁৱে গাঁৱে সৰহসংখ্যক সাধাৰণ ভোটাৰৰ মুখত উচ্চাৰিত হৈছে এগৰাকী বিশেষ যুৱকৰ নাম। মুখ্যমন্ত্ৰীৰ অতিকে ঘনিষ্ঠ এগৰাকী যুৱ প্ৰজন্মৰ যুৱকে সক্ৰিয়তাৰে যুৱ প্ৰজন্মৰ বেষ্টনীত গাঁৱে গাঁৱে উৰুৱাইছে ফাগুনৰ ধূলি। সমষ্টিটোৰ 15খন গাঁৱৰ খিলঞ্জীয়া ভোটাৰে এআইএন লাইভৰ সন্মুখত কি ক'লে এবাৰ মন দি শুনকচোন। নিউজ ডেস্ক এআইএন লাইভ। 2026 চনত চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে বনমালী শৰ্মা আমাক লাগে। আমি 26 চনত বনমালী শৰ্মাক বিধায়ক হিচাপে বিচাৰিছোঁ। 2026 চনত আমি বনমালী শৰ্মাক বিধায়ক হিচাপে বিচাৰিছোঁ। 2026 চনত আমি বনমালী শৰ্মাক বিধায়ক হিচাপে বিচাৰিছোঁ। 2026 চনৰ চিপাঝাৰ সমষ্টিৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে যুৱ নেতা আমাক বনমালী শৰ্মাক লাগে। চিপাঝাৰ বিধানসভা সমষ্টিৰ পৰা বনমালী শৰ্মাক আমাক লাগে বিধায়ক। নমস্কাৰ। 2026 চনৰ ইলেকশ্যনত চিপাঝাৰ সমষ্টিৰ পৰা আমাক যুৱ নেতা বনমালী শৰ্মাক বিধায়ক হিচাপে লাগে। 2026 চনত আমাক বনমালী শৰ্মাক বিধায়ক হিচাপে লাগে। নমস্কাৰ। 2026 চনৰ যি বিধানসভা হ'ব, বিধানসভাত আমাক বনমালী শৰ্মাক বিধায়ক হিচাপে আমি বিচাৰোঁ, আমাক লাগে। বনমালী শৰ্মাক আমাক বিধায়ক হিচাপে লাগে। 2026 চনত চিপাঝাৰ সমষ্টিৰ পৰা বনমালী শৰ্মাক বিধায়ক হিচাপে আমাক লাগে। 2026 চনত চিপাঝাৰ সমষ্টিৰ পৰা যুৱ নেতা বনমালী শৰ্মাক বিচাৰোঁ বিধায়ক হিচাপে। 2026 চনত বনমালী শৰ্মা আমাৰ সমষ্টিত এমএলএত লাগে। আমাক 2026 চনত হ'বলগীয়া বিধানসভা সমষ্টিত চিপাঝাৰ বিধানসভা সমষ্টিত হ'বলগীয়া নিৰ্বাচনত আমি এজন যুৱ নেতা বিচাৰোঁ, বলিষ্ঠ যুৱ নেতা বিচাৰোঁ। সেয়ে আমাৰ দেশৰ বিভিন্ন প্ৰগতি হ'ব লাগে। বিভিন্ন ঠাই এতিয়াও অৱনতি হৈ আছে, দেখাই পাইছে ৰাস্তা ঘাট মন্দিৰ বা ইটো সিটো দুখীয়াভাৱেই বহু কথা পিছ পৰি আছে। সেয়ে যুৱ নেতাই সবল নেতৃত্বৰে আগবঢ়াই লৈ যাব লাগে, এয়ে মোৰ কাম্য। 2026 চনত চিপাঝাৰৰ যুৱ নেতা বনমালী শৰ্মাক আমি বিধায়ক হিচাপে বিচাৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।